মোৰ মনত ভেদভাৱ নাই অ আল্লাহ। পবিত্ৰ ঈদ উল ফিতৰ। আজি পবিত্ৰ ঈদ উল ফিতৰ। ইছলাম ধৰ্মী লোকসকলে 30টা ৰোজা অৰ্থাৎ সম্পূৰ্ণ এমাহ ৰোজা ধৰি ধৰাৰ অন্তত তেওঁলোকে উলহ মালহেৰে ঈদ উল ফিতৰ পালন কৰে। আৰু আমি প্ৰাগ নিউজে গোটেই অসমবাসী তথা দেশবাসীলৈ এই ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কৰোণা কালত ম্লান পৰিল ঈদৰ উৎসাহ। নহ'ল সমূহীয়া নামাজ, ঘৰতে দোৱা। এমাহ ধৰা ৰোজাৰ অন্তত পবিত্ৰ ঈদ উল ফিতৰ। ঈদ বুলিলে ইছলাম ধৰ্মী লোকৰ মনত উৎসাহৰ অন্ত নাই। কিন্তু প্ৰেম আৰু ভাতৃত্ববোধৰ বাণী বিলোৱা ঈদত নাই পূৰ্বৰ উৎসাহ, নাই সমূহীয়া নামাজ, নাই ভাতৃত্ববোধৰ আলিংগন। বিপৰীতে শোণিতপুৰৰ ঢেকীয়াজুলিত ঈদৰ জোনৰ সৈতে অংকন হ'ল ষ্টে হোম ষ্টে ছেফ। কৰোণাৰ আতংক আৰু লকডাউনৰ বাবে চৰকাৰ আৰু প্ৰশাসনৰ আহ্বান মানি সমূহীয়া নামাজ অনুষ্ঠিত নকৰাৰ বাবে উকা হৈ ৰ'ল বিভিন্ন প্ৰান্তৰ ঈদগাহ ময়দান। প্ৰশাসনৰ আহ্বান মৰ্মে এনেদৰে ঘৰতে পঢ়া হয় নামাজ। ঘৰতে নামাজৰ পাছত কলগছিৰ এইজন ইমামে ক'লে এনেদৰে। গোটেই অসমবাসীক আজি মই এই পবিত্ৰ ঈদৰ দিনত ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, মোবাৰকবাদ জনাইছোঁ। আৰু মই ধন্যবাদো জ্ঞাপন কৰিছোঁ যে প্ৰশাসনৰ ফালৰ পৰা যি নীতি নিৰ্দেশনা দিয়া হৈছিল সেই কথাবিলাক জনগণে মানিছে। মই নিজে কলগাছি ঈদগাৰ ইমাম আৰু 21 বছৰ মই কলগাছি ঈদগাত নামাজ পঢ়াইছোঁ। কিন্তু এইবেলি ঈদৰ নামাজ পঢ়াব পৰা নাই, জনগণে আহি পঢ়িব পৰা নাই। বহু হাজাৰ মানুহ কলগাছি ঈদগাত একেলগে সমবেত হৈ ঈদৰ নামাজ পঢ়ে। কিন্তু পৰিৱেশ যিটো এটা হৈছে গোটেই বিশ্বত বা ভাৰতবৰ্ষত কৰোণাৰ তাণ্ডৱৰ কাৰণে এই নীতি নিৰ্দেশনাবিলাক আমি মানি চলিবই লাগিব। গতিকে সেই চৰকাৰী নীতি নিৰ্দেশনা মানি আমি ঘৰতে নামাজ আদায় কৰিছোঁ। ধুবুৰী, নলবাৰী, নগাঁও, বাইহাটা, ৰহা, ধমধমা, ককিলা, লংকা, মোকালমোৱা, ৰূপসী, মুছলপুৰ, ঢেকীয়াজুলি, কাকজান সকলোতে উকা ঈদগাহ। নগদ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ঘৰতে কৰিলে দোৱা। সমগ্ৰ বিশ্বৰ কৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত যি লকডাউন চলি আছে, আমি আহ্বান জনাইছিলোঁ যে আমাৰ পবিত্ৰ ঈদগাহসমূহত কৰোণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত যিহেতু আমি কৈছোঁ যে ফিজিকেল ডিষ্টেঞ্চ মানি চলিব লাগে, তাৰ পৰিপ্ৰেক্ষিতত সমূহীয়াভাৱে ঈদগাহত নামাজ পঢ়াটো আমি ৰাইজক অনুৰোধ কৰিছিলোঁ যে পঢ়িব নালাগে। আজি আপোনালোকক মোৰ বাসস্থানত আমি মোৰ পৰিয়ালটো লৈ আমি নামাজ আদায় কৰিছোঁ আৰু সেই আদায় কৰি আপোনাৰ ঈদগাহ কমিটি আৰু সকলোৰে হৈ আমি সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। দেৰগাঁৱত শুভমুক্তি কবিতাৰ ভিডিঅ'। যুগৰ সম্প্ৰীতি আৰু সমন্বয়ৰ সাৰ্থক চিকুণবোৰ। ইপিনে গোলাঘাটৰ দেৰগাঁৱত পবিত্ৰ ঈদৰ দিনাই মুক্তি পালে কবিতাৰ ভিডিঅ'। গোলাঘাট জিলাৰ দেৰগাঁৱৰ নাহৰণি। আৰু এই মাটিৰ আকুলৰ পৰাই অংকুৰিত হৈছিল অসমীয়া সাহিত্যৰ চিৰ উজ্জ্বল, চিৰ উদ্দীপ্ত মহামান্য সাহিত্য স্ৰষ্টা পূজাৰী খনিকৰ সৈয়দ আব্দুল মালিক চাহাবৰ অসমীয়া সাহিত্য জগতৰ অনন্য এক বৰ্ণিল শুভযাত্ৰা। মৃত আত্মাৰ চিৎকাৰ শীৰ্ষক দিলৱাৰ হুছেইনৰ কবিতাত কণ্ঠ নিগৰাইছে জনপ্ৰিয় শিল্পী মহেন্দ্ৰ হাজৰিকাই। আজি এই পবিত্ৰ ক্ষণত মোৰ এখনি কবিতা পুথি বিগলিত সময়ৰ আহ্বান, এই তাৰ পৰা এটা কবিতা মৃত আত্মা চিৎকাৰ। এই কবিতাটি নিৰ্বাচিত কৰি লৈ অসমৰ স্বনামধন্য জনতাৰ শিল্পী শ্ৰদ্ধাৰ মহেন্দ্ৰ হাজৰিকাদেৱৰ আবৃত্তি আৰু সংগীতেৰে সজাই এই প্ৰথমবাৰৰ কাৰণে এটি কবিতা ৰাইজৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ। বিশ্বজোৰা এক উৎসৱ, বিশ্বজোৰা এক আতংক, সৰ্বত্ৰ আক্ৰান্ত আৰু মৃত্যুৰ খবৰত মানুহ ভাৰাক্ৰান্ত। তথাপি পৰম্পৰা থাকিবই উৎসৱ যেতিয়ালৈকে থাকিব মানুহ। ব্যুৰ ৰিপৰ্ট, প্ৰাগ নিউজ।